অসম চৰকাৰে ইতিমধ্যে বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান জনাইছে। গতিকে আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ মন্ত্ৰালয়েও এই কাৰ্যসূচী লৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে। গতিকে আজি এই অনুষ্ঠানত বহু কষ্ট স্বীকাৰ কৰি অসমৰ নৃত্যাচাৰ্য আমাৰ যতীন গোস্বামী ডাঙৰীয়াৰ লগতে বহু জ্যেষ্ঠ শিল্পী সাহিত্যিকে আৰু ভূপেন দাৰ পৰিয়ালৰ সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰি যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে মই আমাৰ তৰফৰ পৰা তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে এনেধৰণে মিলিত প্ৰচেষ্টাৰে ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনালে। গতিকে ভূপেন দা অমৰ হওক, সকলোৱে সেইটোৱে বিচাৰে।